যিবিলাক ল'ৰা ছোৱালীয়ে লাভ বুলি ক'লে বস্তুটো পায় সেইবিলাক ল'ৰা ছোৱালীয়ে ভৱিষ্যতৰ ৰিজাল্ট এটাৰ কাৰণে ভৱিষ্যতৰ ফলাফল এটাৰ কাৰণে ৰৈ থাকিব নোৱাৰে যে ল'ৰা ছোৱালীক পুৰা মৰম কৰিব লাগে আৰু মৰম কৰিলে ল'ৰা ছোৱালী বেয়া নহয় অকল মৰম কৰিলে ল'ৰা ছোৱালী বেয়া হ'ব পাৰে মৰম কৰিলে ল'ৰা ছোৱালী বেয়া হয় নেকি উত্তৰটো হৈছে নহয় মৰম কৰিব আৰু মৰমটো দেখুৱাই কৰিব কিন্তু অকল মৰমে নকৰিব শাসনো কৰিব লাগিব এতিয়া শাসন কৰা মানে বা কি কয় এতিয়া বহুতে শাসন কৰা মানে ভাবে একদম এছাৰি লৈ বহুত শিক্ষকে আপত্তিও কৰে যে আজিকালি স্কুলত মাৰিবলৈ নিদিয়া হৈ থাকিলে শাসন কৰা মানে মৰা নেকি শাসন কৰা মানে মাৰপিট নেকি বহুতে ভাবে শাসন কৰা মানে মাৰপিট আগতে আমাক মাৰি মাৰিহে ভাল কৰিলে ছাৰহঁতে সেই বুলি কয় মই কৈছোঁ শাসন কৰা মানে মাৰপিট নহয় বৰঞ্চ মাৰপিটে বহুত বেয়া ঘটনা কিছুমান ঘটায় মই অলপ আগত ক'লোঁ বেছিকৈ মাৰপিট কৰিলে মগজুৰ এই ভঁৰালটো নষ্ট হৈ যাব পাৰে আৰু তাতকৈ ডাঙৰ কথা হৈছে কৈশোৰ কালত এইটো বয়সত যিটো বয়সৰ কথা কৈ আছোঁ এইটো বয়সত সিহঁতে মাক দেউতাক বা শিক্ষকৰ আৱেগবিলাক ভালকৈ ব্যাখ্যাই কৰিব নাজানে মোক তোক কেলৈ মাৰিলে সেই কথাটো সি ব্যাখ্যা কৰিব নাজানে সি অকল এটাহে দেখে আচ্ছা ই মোক মাৰিলে মায়ে মোক মাৰিলে সেইটোহে দেখে কিন্তু কেলেনো মাৰিলে সেইটো সি ব্যাখ্যা কৰিব নাজানে যদি সেইটো সি ব্যাখ্যা কৰিব নাজানে মাৰি কিডাল হ'ল মাৰি লাভটো কি আছে সেইটো ব্যাখ্যা কৰিবৰ কাৰণে তাৰ মগজুটোৱে নাই গতিকে মৰাৰ লাভ নাই তেতিয়াহ'লে শাসনটো কেনেকৈ কৰিব যদি মাৰিব নোৱাৰোঁ মই যদি পিটিব নোৱাৰোঁ আঁঠু কঢ়াব নোৱাৰোঁ মানে আঁঠু কঢ়াই যদি লাভ নাই পিটি যদি লাভ নাই তেতিয়াহ'লে শাসনটো কৰাৰ বেলেগ পদ্ধতি আছে মই আপোনালোক কৈছোঁ শাসন কেনেকৈ কৰিব এতিয়া প্ৰথম কথা আপুনি ঘৰখনত কিছুমান নিয়ম ঠিক কৰি দিয়ক সৰুৰ পৰাই নিয়ম ইংৰাজীত ৰুল বুলি কয় নিয়ম বুজিছেনে কথাটো নিয়ম কিছুমান ঘৰখনত থাকিব লাগে যেনে ধৰক যে সন্ধ্যা 6 বজাৰ আগত ঘৰত গোটেইখিনি মানুহ সোমাব লাগিব নিয়ম এইটো একদম সৰুৰ পৰাই নিয়ম 6 বাজি 6:30 বজাত টেবুলত ভৰি হাত ধুই প্ৰাৰ্থনা ঘৰত চব সোমাব লাগিব যিয়ে যি কাৰণত নহওক ৰাতি 9 বজাৰ পিছত ঘৰত কোনেও সোমাব নালাগিব ভাত খোৱাৰ সময়ত চবে একেলগতে ভাত খোৱাৰ মজিয়াত বহিব লাগিব সন্ধ্যা ৰাতি 9 বজাৰ ভিতৰত মানুহবিলাক বিচনালৈ যাব লাগিব 9-10 বজাত টিভি মোবাইল চব বন্ধ হ'ব লাগিব নিয়ম সদায় মনত ৰাখিব বাহ্যিক অনুশাসন এটা প্ৰথমতে দিব লাগিব বাহ্যিক অনুশাসন আৰু বাহ্যিক অনুশাসনটোৰ পৰাহে মানুহৰ আত্ম অনুশাসনলৈ যায় আত্ম অনুশাসন যদি বনাবলৈ হয় তেতিয়াহ'লে বাহ্যিক অনুশাসন এটা প্ৰথমতে দিব লাগিব মই উদাহৰণ এটা দি লৈছোঁ সৰু বাচ্চা এটা যেতিয়া সৰু হৈ আছে সৰু হ'লে কি কৰে তাৰ দাঁত চাফা কৰিব লাগে দাঁত ব্ৰাছ কৰিব লাগে প্ৰথমতে কি হয় মাকে টুথপেষ্ট লগায় ব্ৰাছ এডাল কিনি আনি বাচ্চাটোক মাকে মাৰি দিয়ে মাকে মাৰি দিছে বাচ্চাটো বহুত দিনলৈ কেইবাদিনলৈ মাকে মাৰি থাকে মাকে মাৰি দিয়ে সি নিজে ব্ৰাছ কৰিব নাজানে মাকে মাৰি দিয়ে তাৰপিছত মাকে কি কৰে যে তাক অকণমান এৰি দিয়ে মানে কেনেকৈ যে ব্ৰাছডাল ল'লে টুথপেষ্ট লগালে তাৰপিছত তাৰ মুখত ভৰাই দি তাৰ হাতখনত ধৰি দুবাৰমান এনেকৈ কৈ দিয়াৰ পিছত মাকে এৰি দিয়ে মাৰ নিজে মাৰ সি দুবাৰমান এনেকৈ মাৰিলে মৰাৰ পিছত দেখিলে অকল আগদাকে মাৰি আছে মাকে ক'লে যে ইফালে কেতিয়াও মাৰ হৈ গ'ল সেইটোকে কেইদিনমান গ'ল তাৰপিছত মাকে কি কৰে যে অকল ব্ৰাছডাল আনি টুথপেষ্টটো লগাই তাৰ হাতত দি কয় মাৰ হাতত দি দিয়ে কয় তাৰপিছত মাকে কি কৰে যে হাততো দি নিদিয়ে কৈ দিয়ে ব্ৰাছ আমুকত আছে টুথপেষ্ট আমুকত আছে দাঁত ব্ৰাছ কৰিব লাগে তাৰপিছত মাকে কি কৰে ব্ৰাছ ক'ত আছে টুথপেষ্ট ক'ত আছে কৈ নিদিয়ে মাকে কি কৰে দাঁত ব্ৰাছ কৰিলেনে তাৰপিছত মাকে কি কৰে নুসুধা হৈ থাকে কাৰণ সি ৰাতিপুৱা নিজে লৈ ব্ৰাছ কৰিবলৈ আৰম্ভ কৰি দিয়ে তাৰমানে সেইটো গোটেইটো বস্তু এটা আত্ম অনুশাসন হৈ গ'ল এতিয়া তাৰ নিজে কৰিব পৰা হৈ গ'ল নিজে কৰিব পৰাটো কেনেকৈ হ'ল প্ৰথমতে বাহ্যিকভাৱে কিন্তু মাকৰ পৰা সেই কথাটো গৈছে গতিকে যিবিলাক ভাল কাম কৰিব সি প্ৰথমতে এনেকৈ বাহ্যিকভাৱে যাব লাগিব মানে প্ৰথমতে নিয়ম শৃংখলাবিলাক ঘৰখনে ঠিক কৰি দিব লাগিব সেইকাৰণে ঘৰখনত কিছুমান নিয়ম লাগিব আৰু সেই নিয়মখিনি মই যে ক'লোঁ দাঁত ব্ৰাছ কৰোঁতে আপুনি যে চাই আছে যে এইটো কৰিলান নাই আজি এইটো কৰিলান নাই চাই আছে তেনেকৈ ঘৰখনৰ প্ৰত্যেকটো নিয়মমতে হৈছেনে নাই আপুনি নজৰ ৰাখক যে 7 বজাত আমি ঘৰত সোমোৱাৰ কথা পাতিছিলোঁ
তুমি 7 বজাত আজি নাহিলা 1 মিনিট দেৰি কৰিছা মনত পেলাই দিয়ক প্ৰত্যেক দিনে কোনোবা এদিন যদি দেৰি কৰিছে মাৰ্চি নকৰিব মাফ নকৰিব মই কোনে মাৰপিট দি দিয়ককে কিন্তু আপুনি মনত পেলাই দিয়ক যে তেনেকুৱা হৈছে এদিন সি দেৰি কৰিলে 9 বজালৈকে নাহিলে ঘৰখনৰ নিয়ম আছিলে 6টা বজাত সোমোৱা 9 বজালৈকে নাহিলে এদিন তো 9 বজাত নাহিলে সি নহাৰ লগে লগে ৰাতি 9 বজাত সোমালেহি সোমোৱাৰ লগে লগে মাকে লাগি গ'ল খং দেউতাক উঠি গ'ল খং দিলেই মাৰপিট কৰি তই 9 বজালৈকে নাহিলি এতিয়া উত্তৰটো হৈছে যে নেমাৰিব নিপিটিব সেইদিনা হয়তো সি অকণ মদো খাই দিলে লগ পায় তাক শুবলৈ দি দিওঁ সেই সময়ত মাৰপিট কৰা মানে হুলস্থুল কৰা মানে একদম কথা তাৰো টোপনি ঘটি আপোনাৰো টোপনি ঘটি গতিকে তাক সিদিনা শুবলৈ দিয়ক কাৰণ সিদিনা তাক কৈ একো লাভ নাই সি অকণ মদ খাই আহিছে আৰু তেতিয়া সুস্থ মগজুত নাই গতিকে আপুনি গালি পাৰিও একো লাভ নাই সি পিছদিনা বেয়াহে পাই থাকিব দেউতাই মোক ৰাতি এনেকুৱা কৰিলে বুলি মায়ে মোক এনেকুৱা কৰিলে তাক শুবলৈ দিয়ক ৰাতিপুৱা জগাই আনক বহক চাহ খাবলৈ বহক এতিয়া কথাটো ক'বলৈ আৰম্ভ কৰি দিয়ক বেটা কথাটো কেনেকৈ ক'ব শাস্তিবিলাক কেনেকৈ দিব চাব এতিয়া শাস্তিবিলাক অনুশাসনবিলাক মাৰপিট নকৰি কেনেকৈ দিব সিহঁতে কিছুমান কথা কামত দিয়ে কেনেকৈ দিব যে তুমি যে কালি 9 বজালৈকে নাহিলা নহাৰ কাৰণে মায়ে ভাত খাব পৰা নাই আমি জানা তুমি 8 বজাত ভাত খাই আমি শুই যাওঁ মায়ে ভাত খাব পৰা নাই দিনটো মায়ে কষ্ট কৰি আছে কষ্ট কৰি তুমি নহাৰ কাৰণে মায়ে ভাত নোখোৱাকৈ লঘোণে আছে দেউতাৰ প্ৰেছাৰ আছে তুমি জানা সময়মতে টেবলেট খাব লাগে টেবলেট নাখালে স্বাস্থ্যৰ অসুবিধা ডাক্তৰে কৈ থৈছে কিন্তু তুমি নহাৰ কাৰণে দেউতাই ভাত খাব পৰা নাই ভাত নোখোৱাৰ কাৰণে দেউতাৰ প্ৰেছাৰ টেবলেট খাব পৰা নাই যিকোনো সময়ত অঘটন ঘটিব পাৰে তুমি নহাৰ কাৰণে ঘৰখনত এইখিনি অসুবিধা হৈছে তাক সেই কথাটো কওঁ বুজিছেনে কথাটো তেনেকৈ অনুশাসনটো কৰক ঠিক আছে মই প্ৰথম ক'লোঁ যে ঘৰখনত নিয়ম ঠিক কৰি দিয়ক নিয়ম লাগিব দ্বিতীয় কথা সেই নিয়মটো পালন কৰিছে নে সদায় চাওক তৃতীয় কথা যদিহে কোনোবা দিনা মিছ কৰিছে পালন কৰা নাই তেতিয়াহ'লে পানিছমেণ্টটো কেনেকুৱা দিব পানিছমেণ্টটো এনেকুৱা হ'ব তাৰ পৰা কি অসুবিধা হৈছে কাৰ কি লোকচান হৈছে সেই কথাটোহে আপুনি কওক কি অসুবিধা হৈছে এইকেইটা কথা মনত ৰাখিব শাসন মানে মই সেইটো শাসনৰ কথা কৈছোঁ শাসন মানে ঘৰখনত এটা শৃংখলাৰ নিয়ম সময়মতে চব ভাত খাবলৈ ইয়ালৈ আহিব লাগিব যদি নাই অহা মই মাৰ্চি কৰিছোঁ নহয় তুমি কিয় অহা নাই ভাত খাবলৈ কিয় অহা নাই এইটো সময়ত চবে আমি ভাত খাওঁ একেলগতে কিয় অহা নাই নহয় না মই তোমালোকে খোৱাচোন মানে নহ'ব সেইটো কেলৈ হ'ব এইটো ঘৰখনত এনেকৈ চলিব লাগিব একদম ক্লিয়াৰ কথা সেই কথাখিনি ক্লিয়াৰ কৰিব 3 নম্বৰ কথাটো কৈছিলোঁ মই সমৰ্থন আপুনি চাব যে সৰু বাচ্চা এটা অকণমানি হৈ থাকোঁতে সি যেতিয়া ভাত নাখালে আপোনালোকে বা গাখীৰ নাখায় তেতিয়া আপোনাক কি কয় প্ৰথমতে অকণমান এনেকৈ নিচুকাই তাক ৰিলেক্স কৰে ঠাণ্ডা কৰাৰ পিছত লাহেকৈ দেখিব সি খাব সৰু বাচ্চা এটা যেতিয়া নাখায় কান্দিব এই বেটা মৰম কওক এসময়ত সি খাব যেতিয়া নুশুলে আপুনি প্ৰথমতে অকণমান জোকাই মেলি অকণমান নচুৱাব কিবা কিবি কৰিব তাৰপিছত সি শুই যাব লক্ষ্য কৰিছেনে তেনেকৈ আপোনালোকে কৰিয়ে থাকে তো প্ৰথম সেই বস্তুটো সেইটো দৰকাৰ সেই আৱেগিকভাৱে তেওঁলোকক প্ৰথমতে শান্ত কৰি ল'ব লাগে শান্ত কৰাৰ পিছত তেওঁলোকক কামবিলাক কৰাব পাৰি এই সমৰ্থনটো এইটোক মই সমৰ্থন বুলি কৈছোঁ তেওঁলোকক এই সমৰ্থনটো লাগে তেওঁলোকে যেতিয়া পৰীক্ষাত কম নম্বৰ পাই যেতিয়া ঘৰলৈ আহিব আপুনি এইটোৱে মোৰ মান সন্মান খাই দিলে ফিনিছ বুলি নক'ব ক'ব কেনেকৈ সি ভাত নাখাওঁতে আপুনি যেনেকৈ মনে নিচুকাই তাক ছাপোৰ্ট দিছিলে সমৰ্থন দিছিলে তেনেকৈ কামটো কৰক এতিয়া তাক লাহেকৈ ঠাণ্ডা কৰক কাৰণ সি বৰ দুখ পাইছে নম্বৰ নাপালে অকল ভাবে নেকি যে মাক বাপেকেহে দুখ পায় ল'ৰাই দুখ নাপায় ল'ৰাই দুখ পায় কাৰণ সিও বিচাৰে আপোনাৰ ছোৱালীজনী যে ল'ৰাটো যে সেইটোও বিচাৰে যে মায়ে ভাল পাওঁ আৰু তাইও জানে যে মই ভাল নম্বৰ পালে মায়ে ভাল পাব মায়ে সুখী হ'ব দেউতাই ভাল পাব আপোনালোকক ভাল পোৱাবৰ কাৰণে ভাল লগাবৰ কাৰণে সি বা তাই কামখিনি নকৰা নহয় কৰে কিন্তু কেতিয়াবা সি কৰিব নোৱাৰে নকৰে মানে সি জানি বুজি নকৰাকৈ নাথাকে কেলৈ কৰিব নোৱাৰে কাৰণ তাৰ এইটো নাই সেইকাৰণে কথাখিনি কেতিয়াবা নহয় এতিয়া আপুনি সদায় মনত ৰাখিব সি নকৰে নহয় কথাটো নহয় কেনেবাকৈ নহয় কাৰণ তাৰ মগজুটো অপৰিপক্ষ গতিকে কেলৈ নকৰিলি তই চবেই পাৰে তই কেলৈ নোৱাৰিলি বুলি মাৰপিট কৰি একো লাভ নাই
কাৰণ সেইখিনি কৰিবৰ কাৰণে তাৰ মগজুটো পৰিপক্ক নহয়। গতিকে তাৰ সমৰ্থনটো দিয়ক, সমৰ্থনটো দিয়ক। তাৰ যেতিয়া বিপদ আহিব, তাৰ যেতিয়া সমস্যা আহিব, সমস্যাটো কি? সি পৰীক্ষাটো ফেইল কৰিলে, সেইটো তাৰ সমস্যা। সেই সমস্যাটোত সি মানসিকভাৱে ভাগি পৰে, দুখ পায়, কষ্ট পায়। সেই সময়ত আপুনি আৰু ঘৰত উফুন্দাই সিফালে মাৰি লাগে, এইটোৱে মোৰ মান সন্মান খালে, ইজ্জত খাই দিলে, গোটেই বিজ্জুতি কৰি দিলে, মই নাক উলিয়াব নোৱাৰা হলো। আৰে তাৰ জিন্দাগীটো আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ কথা নে 10 নম্বৰটো গুৰুত্বপূৰ্ণ কথা? তাক সমৰ্থন কৰক, তাৰ ওচৰত থাকক, সেই মুহূৰ্তত তাৰ ওচৰত থাকক, তাৰ কাষত থাকক, তাক কওক যে আৰে মই আছো না, ৰিলেক্স, ঠাণ্ডা আছো, হৈ যাব নহয়, মায়ে আছোতো, তই নম্বৰ নাপালেও, পৰীক্ষাত ফেইল কৰিলেও মই আছো নহয় তোৰ লগত, হৈ যাব, পৰীক্ষাই হৈ যাব। সেই কথাটো তাক ক'ব পাৰিব লাগে, সেই সমৰ্থনটো তাক দিব পাৰিব লাগে। সি যেতিয়া স্কুলত যেতিয়া মিটিং এখন হৈছে, সি আজি স্কুলত নাচ এটা নাচিব, ছোৱালীজনী স্কুলত ডান্স এটা কৰিব, তাক কাপোৰ এযোৰ লাগে। আপুনি পৰাপক্ষত এই কামটোৰ কাৰণে কাপোৰযোৰ গোটাই দিব পাৰিব লাগে। আৰু সি যেতিয়া স্কুলত নাচিব, নাচোতে আপোনাক সেই তাত দেখিব লাগে, মা আহিছে মোৰ আজি নাচ চাব লাগে, দেখিব লাগে। সি ক'ৰবাত বেলেগ এখন বিদ্যালয়ত গৈ কুইজ প্ৰতিযোগিতা দিবলৈ গৈছে, বিদ্যালয়খনৰ 2জন ছাৰ গৈ তাত থাকিব লাগে, প্ৰধানাচাৰ্য এবাৰ খবৰ ল'ব লাগে, বেটা তোমাৰ কুইজ আছিলে নহয়, আজি কেনেকুৱা? পাৰিলে এবাৰ যাব লাগে, তাৰ সন্মুখত থিয় হ'ব লাগে। যেতিয়া সি দৌৰ প্ৰতিযোগিতাটো দিছে, দিয়াৰ আগত তাৰ সন্মুখত, তাৰ আগত সি মাকক দেখিব পাব লাগে বা দেউতাকক দেখিব পাব লাগে। এইটো সমৰ্থনৰ কথা কৈছো মই। সি যেতিয়া কিবা কাম এটা কৰিছে, সেই সময়ত তাৰ কাষত আপুনি থাকি তাক সমৰ্থন দিব পাৰিব লাগে। এই কামখিনি আপুনি কৰিব পাৰিব লাগে। ক'ব লগা ঢেৰ কথা আছে, কিন্তু মই এতিয়া সামৰিম। কিন্তু মই আপোনালোকক মনত পেলাই দিছোঁ 3টা মূল নীতি। আকৌ মনত পেলাই দিছোঁ, মৰম কৰিব, যিমান পাৰে সিমান মৰম কৰিব, কিন্তু দেখুৱাই কৰিব, দেখুৱাই দিব। 2 নম্বৰ কথা, শাসন। ঘৰখনত নিয়ম ৰাখিব, আৰু সেইটো সদায় যাতে পালন হয় সেই কথাটো আপুনি চকু ৰাখিব, কাঢ়া দৃষ্টি ৰাখিব। তাক অকলে কিবা কিবি লগৰবিলাকৰ লগত যিকোনো কাম কৰিবলৈ নেৰিব, PFCটো, বাহিৰৰ PFCটোৰ লগত ৰাখিব। আৰু এটা সৰু কথা কৈ যাওঁ, মই সৰু কথা এটা কৈ যাওঁ, সেইটো হৈছে তাক লাভ বুলিলে বস্তু এটা দিব নেকি, কাৰণ আপুনিতো মৰম কৰে, দিব নেকি? মই কৈছো নিদিব মানে একেবাৰে নিদিব নেকি? দিব, কিন্তু কেনেকৈ দিব? দিওঁতে সদায় মনত ৰাখিব যে সি প্ৰথমতে এটা কথা বুজি পাব লাগিব যে বস্তুটো কেনেকৈ আহিছে। দেউতাকে কিমান দিন কাম কৰিব লগা হৈছে সি 50 টকা পইচা উপাৰ্জন কৰিবৰ কাৰণে, কিমান কষ্ট কৰিব লগা হৈছে পইচাকেইটা উপাৰ্জন কৰিবৰ কাৰণে, সি তাক বুজাই লওক, দেখুৱাই লওক। ফ্ৰীতে লাগ, আৰে ভাই 1 লাখ টকা আনি না, ক'ব পৰা আনি দি দিলোঁ, লওঁ মটৰচাইকেল নহয়। সি জানিব লাগিব 10 টকা পইচাটো ক'ৰ পৰা আহিছে, দেউতাকৰ কিমান ঘাম পৰি আছে, সেই কথাটো সি প্ৰথমতে বুজিব লাগিব। তাক বুজাই লওক, কথাটো দেখুৱাই লওক। চাইকেল এখন দিয়াৰ আগত কওক যে এইখিনি এনেকুৱা কষ্টৰ পইচা, এই যে তোমাক চোলা পেণ্টযোৰ দিছোঁ এইটো এনেকুৱা কষ্টৰ পইচা, মায়ে এইখিনি কাম কৰি এইকেইটা পইচা দিবা, এইকেইটা পইচা তোমাক চোলা কিনি দিছোঁ, বুজি পাওক। লগে লগে লাগ বুলি ক'লে আজিয়ে লাগে আজিয়ে দি দিব নেকি? নিদিব। তাক প্ৰথমতে হিন্দীত তাৰ পানা বুলি কয়, তাৰ পিবলৈ দিয়ক, ৰ'বলৈ দিয়ক। লাগ বুলি ক'লে নিদিব, তাক ৰ'বলৈ দিয়ক, অপেক্ষা কৰিবলৈ দিয়ক। একদম যেতিয়া দৰকাৰ হৈছে তেতিয়া দিয়ক। সি অকণমান দৰকাৰ হওঁতে খুজিব, বহী পাত 20 খিলা আছেই, সি ক'ব বাবা বহী মোৰ 20 খিলা আছে, মোক বহী লাগে এতিয়া। ঠিক আছে, তোক বহী দিম মই, কিন্তু আপুনি খবৰ ৰাখক যে 20 খিলা কেইদিন যাব, 3 দিন যাব, নিদিব 3 দিনত। যাবলৈ দিয়ক, আজি শেষ, আজি দিয়ক। বিচাৰিলে পটককৈ দি নিদিব। এই কথাটো বস্তু দিয়াৰ মৰম কৰাৰ আটাইতকৈ ডাঙৰ নীতি। কাৰণ আমি দেখিছোঁ যিবিলাক ল'ৰা ছোৱালীয়ে লাভ বুলি ক'লে বস্তুটো পায়, সেইবিলাক ল'ৰা ছোৱালীয়ে ভৱিষ্যতৰ ৰিজাল্ট এটাৰ কাৰণে, ভৱিষ্যতৰ ফলাফল এটাৰ কাৰণে ৰৈ থাকিব নোৱাৰে। মানে ভৱিষ্যতে মই আৰু ডাঙৰ পঢ়ি আৰু ভালকৈ কৰিম, কিবা এটা ভৱিষ্যতে ভালকৈ কৰিম বুলি তেওঁলোকে ৰৈ থাকিব নোৱাৰে। এতিয়াই ভাল পাইছোঁ লাগে,
এই ছোৱালীজনী ভাল পালোঁ এতিয়াই বিয়া পাতি পেলাওঁ, এইটো কৰিলোঁ বোলে এতিয়াই লাগে মোক, মদ খাই দিওঁ এতিয়াই, এই পইচা পাইছোঁ এতিয়াই কিবা এটা কৰি পেলাওঁ। তেওঁলোকে ভৱিষ্যতে কিবা এটা ভাল কৰিম বুলি সেই পইচাটো ৰাখি থ'ব নাজানে। সেইকাৰণে পইচাও তেতিয়া যেতিয়া তেওঁলোকে পায়, পইচা পাওঁতে সদায় চাব যে তাৰ হাতত কেনেবাকৈ 20 টকা পইচা আছে, তাক শিকাওক যে 10 টকা এটা ভৱিষ্যতৰ কাৰণে কেনেকৈ ৰাখিব লাগে। সেই বস্তু তাক ভৱিষ্যতৰ কাৰণে চিন্তা কৰা এটা অনুশীলন হ'ব। তাৰ মগজুটোক তেনেকৈ সাজু কৰিব, গতিকে বস্তু তেনেকৈ নিদিব, তাক ল'বলৈ দিব, অপেক্ষা কৰিবলৈ দিব। এই কামখিনি কৰাৰ পাছতহে তাক কৰিবলৈ দিব। এইখিনি কথা আৰু পাতিব লগা ধেৰ থাকে, কিন্তু একেদিনাই গোটেইখিনি কথা পাতিব নোৱাৰিম। চবকে পাতিলোঁ এইখিনি। মৰম, শাসন আৰু সমৰ্থন, এই কথাকেইটা মনত ৰাখিব। মনত ৰাখিব কিশোৰবিলাক এইটো বয়সত সিহঁতি আপোনাৰ নিচিনা নহয়, আপোনাতকৈ সিহঁতি বেলেগ মানে কিহত বেলেগ? আপুনি কথাবিলাক ভাবিব জানে, চিন্তা কৰিব পাৰে, আপুনি সিদ্ধান্ত ল'ব পাৰে, সিহঁতি সিদ্ধান্ত ল'ব নোৱাৰে। গতিকে আমি সহানুভূতিয়ে চাব লাগিব সিহঁতক, কথাটো বুজি পাই ল'ব লাগিব প্ৰথমতে। সিহঁতে বাচ্চাও নহয়, সিহঁতে আপোনালোকৰ নিচিনা বয়স্কও নহয়, সিহঁতৰ মগজুটো অপৰিপক্ক। গতিকে বাহিৰৰ পৰা মগজু এটা সিহঁতক দিব লাগে। কিন্তু সিহঁতে যে ভুল কৰিছে, ভুলটোৰ কাৰণে সিহঁতক বহুত ডাঙৰ পানিছমেণ্টটো দিব নালাগে। কথাটো আমি বুজি পাইছোঁ। মই ভাবিছোঁ আপোনালোকে কথাখিনি মনত ৰাখিব, আৰু এই কথাখিনিয়ে কেনেবাকৈ ধৰণে হ'লেও আপোনালোকক সহায় কৰিব। আৰু কথাটো এনেকুৱা, মানুহ এটা একেদিনাই ভাল কৰিব পৰা নাযায়, একেদিনাই ভাল কৰিব। কিন্তু আপুনি যিটো আজি কাম কৰিছে, এই কামটোৱে আপুনি আজি গৈ এনেকুৱা এটা কাম কৰিবলৈ লৈছে, সেই কামটোৱে লাহে লাহে তাৰ জীৱনত প্ৰভাৱ পেলাব। কাৰণ আপোনাৰ বাচ্চাটো ডাঙৰ হৈ আপুনি যে আজিৰ নিচিনা হ'ল, একেদিনাই হোৱা নাই। সৰুৰ পৰা আপুনি কি পাই আহিলে, শিকি আহিলে, তাৰ ওপৰত নিৰ্ভৰ কৰিহে আপুনি আজিৰ নিচিনা হৈছে। আপোনাক আজিতকৈ বেয়াকৈ বনাব পৰাও সম্ভাৱনাও আছিলে, ভালকৈ বনাব পৰা সম্ভাৱনাও আছিলে। আপোনাৰ ভিতৰত বিজ্ঞানীজনো সোমাই আছিলে, ডকাইত এজনো সোমাই আছিলে, কিন্তু আপোনাক এনেকৈ বনোৱা হ'ল। বনালে কোনে? পৰিৱেশটোৱে, মাক দেউতাকে, গোটেইখিনিয়ে। আপোনাৰ ল'ৰা ছোৱালীটোক আপুনি ইয়াতকৈ ভালকৈ বনাবলৈ যত্ন কৰিব পাৰে আৰু ভাল হ'ব পাৰে। আশা ৰাখিছোঁ আপোনালোকে, আৰু আমি কৰিব পৰা বিশেষ নাথাকে, আমি সদায় মাক দেউতাকবিলাকৰ মুখলৈ চাই থাকোঁ। ইউনিভাৰ্চিটিত পঢ়োৱাওঁ, আপোনালোকে ভাল ল'ৰা ছোৱালী বনাই দিলেহে আমি পঢ়াবলৈ পাম। যদি আপোনালোকে গুণ্ডা, ভিলেইন, ডকাইত পঠিয়াই দিয়ে, তেতিয়া আমি গুণ্ডা, ভিলেইন, ডকাইতে পঢ়াই দিব লাগিব। যদি ভাল ল'ৰা ছোৱালী, আৰু যিটো বয়সত আমি পঢ়াবলৈ পাওঁগৈ, সেইটো বয়সত মই যে ক'লোঁ এইটো সলনি কৰিব পৰা সুবিধাটো নাথাকে। যদি গণ্ডগোলকৈ পঠিয়াই দিলে, আমি গণ্ডগোলকেইটাকে মৰিয়াই থাকিব লাগিব, মৰিয়ালেও ভাল নহয়। এইকেইটা সলাব পৰা সম্ভাৱনা নাথাকে। সলাব পৰা সম্ভাৱনা ক'ত আছে? এইটো বয়সতে আছে, 18-19 বছৰলৈকে। আমি পাওঁ 22-23 বছৰ বয়সত, তেতিয়া মাৰিলেও পিটিলেও লাভ নাই আৰু আমাৰ কাৰণে খুব কম সুবিধা থাকে। গতিকে আমি আপোনালোকৰ মুখলৈ চাই থাকোঁ, আপোনালোকৰ হাতলৈ চাই থাকোঁ। আপোনালোকে আমাক দিয়ক, আপোনালোকে আমাক ভাল ল'ৰা ছোৱালী দিয়ক, তেতিয়া আমি আৰু অকণমান ভাল কৰিবলৈ যত্ন কৰিব পাৰিম। এইখিনিকে ক'লোঁ। ভাল হওক, আপোনালোকৰ ভাল হওক, আপোনাৰ ল'ৰা ছোৱালী ভাল হওক। ধন্যবাদ।